নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল টাটাৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয় 10 পাছ কৰিলে আবেদনসমূহ কৰিব 12 পাছ কৰিলে আবেদনসমূহ কৰিব পাৰিব গ্ৰেজুৱেচন পাছ কৰিলে বা ডিগ্ৰী পাছ কৰিলে আবেদনসমূহ কৰিব পাৰিব অসমৰ সকলোৰে চাকৰি আছে সো কেনেদৰে আবেদনসমূহ কৰিব পাৰিব কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে কোৱালিফিকেচন বিচাৰিছে সিলেকশন প্ৰচিডিউৰ বিচাৰিছে অৰ্হতা কিমান লাগিব এই সকলোখিনি কথা এই ভিডিঅ'ত আলোচনা কৰা হ'ব সো যদি ভিডিঅ ভাল পায় ভিডিঅ লাইক কৰিব পাৰে লগৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব টাটাৰ পৰা নতুনকৈ ভেকেন্সি মুকলি কৰি দিছে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয় সো অসমৰ সকলোৰে চাকৰি আছে কেনেদৰে আবেদনসমূহ কৰিব সকলোখিনি কথা মই আপোনাক জনাই দিম সো যদি ভিডিঅ'টো ভাল পায় ভিডিঅ লাইক কৰিব লগৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে আহক আজি ভিডিঅ আৰম্ভ কৰো ইয়াৰ আপোনালোকে দেখি পাইছে টাটা মটৰ্ছ ৰিক্ৰুটমেন্ট আহিছে ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনাক জনাই দিব বিচাৰিছো এই ভেকেন্সিখিনি ক্ষেত্ৰত যদি আপোনালোকে পাৰমানেন্ট যদি আপোনালোকে আমাৰ থতে কৰাই দিম বুলি ভাবিছে তেন্তে আমাৰ WhatsApp নম্বৰ দেখিব পাইছে 9864881276 এই আপোনালোকে WhatsAppৰ হাই বুলি মেছেজ কৰিলে হ'ল আমি আপোনালোকক পপা অনলাইনটো কৰি দিয়া হ'ব কিন্তু আপোনালোকে কল নকৰিব কল কৰিলে এভেইলেবল নাপাব ইয়াত আপোনালোকে দেখিব পাইছে টাটা মটৰ্ছ ৰিক্ৰুটমেন্টৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলিছে বিগ হিয়াৰিং আহি গৈছে টাটাৰ ফালৰ পৰা সো সেপ্টেম্বৰ মাহৰ 12 তাৰিখে নটিফিকেশন ৰিলিজ কৰি দিছে সো আপোনালোকৰ বাবে ডাঙৰ সুযোগ আৰু এটা ডাঙৰ সুবিধা আহিছে সো সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰি যদি বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব টাটা মটৰ্ছ ৰিক্ৰুটমেন্ট আপোনালোকৰ বাবে মুকলি কৰি দিছে আপোনালোকে এনেকৈ দেখিব পাইছে টাটা মটৰ্ছ ওভাৰভিউ যদি কৈছে টাটা মটৰ্ছ আছে টোটেল পোষ্ট আছে 4396 টা কোৱালিফিকেচন দেখিব পাইছে 10 পাছ হওক 12 পাছ হওক গ্ৰেজুৱেচন পাছ হওক সকলো আবেদনসমূহ কৰি ল'ব পাৰিব সিলেকশন প্ৰসেসটো আছে ইন্টাৰভিউ ডকুমেন্টছ ভেৰিফিকেশন হ'ব এইগিটা পৰ্যায়ত আপোনালোকৰ সিলেকশন সমূহ কৰা হ'ব সো যেটোটা আপোনালোকৰ মানে ইয়াত কোনো ৰিটেন এক্সাম অনুষ্ঠিত নহয় সো আপোনালোকে যদি এপ্লাই কৰিব এপ্লাই কৰাৰ যদি শৰ্ট লিস্টেড হয় তেতিয়া আপোনালোকে ইন্টাৰভিউ কাৰণে মাতিব আৰু ইন্টাৰভিউ পাছ কৰিলে আপোনালোকৰ ডকুমেন্টছ ভেৰিফিকেশন লৈ ফাইনাল আপোনালোকে সিলেকশন সমূহ লাভ কৰিব পাৰিব অনলাইন এপ্লাই ডেট দেখিছে 10 ছেপ্টেম্বৰ 2025 ৰ পৰা এপ্লাই সমূহ ষ্টাৰ্ট হৈ গৈছে লাষ্ট ডেটটো দিয়া আছে 28 অক্টোবৰ সো আপোনালোকে 28 অক্টোবৰ লৈকে ভেকেন্সিখিনি ক্ষেত্ৰত আবেদন সমূহ কৰি ল'ব পাৰিব সো যদি আপোনালোকে ইন্টাৰেস্টেড হয় এলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ভেকেন্সিখিনি ক্ষেত্ৰত টোটেল পোষ্ট 4300 প্লাস দেখিব পাইছে আৰু নেম অফ দা পোষ্ট খিনি দেখিব পাইছে সুপাৰভাইজাৰ ভেকেন্সি আছে এসিস্টেন্ট ইঞ্জিনিয়াৰ ভেকেন্সি আছে এক্সিকিউটিভ ভেকেন্সি আছে এনেকৈ আপোনালোকে বহুখিনি ভেকেন্সি দেখিবলৈ পাব সো যেটোটা এলিজিবল হয় ইন্টাৰেস্টেড হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু ডাঙৰ সুবিধা আছে সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰি বৰ্তমানলৈকে যে আপোনালোকে আবেদনসমূহ কৰা নাই তেন্তে আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব সুপাৰভাইজাৰ এসিস্টেন্ট ইঞ্জিনিয়াৰ এক্সিকিউটিভ গ্ৰেজুৱেট ট্ৰেইনাৰ ইঞ্জিনিয়াৰ এনেকৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ভেকেন্সি কিটাৰ ক্ষেত্ৰত আৰু একাউন্টেন্ট ওয়াৰ্কশপ ইনচাৰ্জ ইঞ্জিনিয়াৰ এৰিয়া ইঞ্জিনিয়াৰ টেৰিটৰিয়েল সেলছ মেনেজাৰ এনেকৈ আপোনালোকে বহুখিনি ভেকেন্সি দেখিবলৈ পাব গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ সো যেটোটা আপোনালোকে এলিজিবল হয় ইন্টাৰেস্টেড হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু এটা ডাঙৰ সুবিধা আছে সো সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰি যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই কৰি ল'ব পাৰিব 18 পৰা 40 বছৰ বয়সলৈকে আপোনালোকে ভেকেন্সিখিনি ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব আৰু লগতে আপোনালোকে এই সিলেকশনসমূহ লাভ কৰিব পাৰিব তাৰ আগতে মই জনাই দিছো ইয়াৰ ক্ষেত্ৰত আবেদনসমূহ কৰিবলৈ 10 পাছ হওক 12 পাছ হওক গ্ৰেজুৱেচন পাছ হওক সকলো আবেদনসমূহ কৰি ল'ব পাৰিব আৰু 18 পৰা 40 বছৰ বয়সৰ লগতে আৰু ইয়াত আপোনালোকে এই সিলেকশনসমূহ লাভ কৰিব পাৰিব এসসি ক্ষেত্ৰত 5 বছৰকৈ লাভ কৰিব পাৰিব ওবিসি ক্ষেত্ৰত 3 বছৰকৈ লাভ কৰিব পাৰিব পিডব্লিউডি ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এই সিলেকশনসমূহ লাভ কৰিব পাৰিব সো যদি আপোনালোকে ইন্টাৰেস্টেড হয় এলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ এটা ডাঙৰ সুযোগ ডাঙৰ সুবিধা আছে সো সুযোগ আৰু সুবিধাটো গ্ৰহণ কৰি যদি আপোনালোকে আবেদনসমূহ বৰ্তমানলৈকে কৰা নাই আপোনালোকে আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব ভেকেন্সিখিনি ক্ষেত্ৰত এটা ডাঙৰ সুযোগ আৰু সুবিধা আপোনালোকৰ বাবে মুকলি কৰিছে আপোনালোকে হৈছে কেণ্ডিডেট শুড বি পাছ অন দ্য নটিফিকেশন 10 হওক 12 হওক গ্ৰেজুৱেচন হওক সকলো আবেদনসমূহ কৰিব পাৰিব আৰু ইয়াৰ ক্ষেত্ৰত দেখিছে ইন্টাৰভিউ ডকুমেন্টছ ভেৰিফিকেশন দুটা মাধ্যমে সিলেকশনসমূহ কৰা হ'ব আৰু ইয়াৰ ক্ষেত্ৰত কোনো এপ্লিকেশন ফিজ দিবলগীয়া নাই সো যদি আপোনালোকে ইন্টাৰেস্টেড হয় এলিজিবল হয় আৰু ইন্টাৰেস্টেড হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু হাউ টু এপ্লাই ইয়াৰ ক্ষেত্ৰত আপোনালোকে অনলাইন যোগে এপ্লাই সমূহ কৰিব পাৰিব এপ্লাই কৰা লিংকটো ভিডিও ডেসক্ৰিপচনত দিয়া আছে সেই লিংকৰ থ্ৰু দি গৈ আপোনালোকে আবেদনসমূহ কৰিব পাৰিব যদি আপোনালোকে নিজে কৰিম বুলি ভাবিছে আৰু যদি আপোনালোকে সেই আবেদনটো নিজে কৰিব নোৱাৰে তেন্তে আমাৰ WhatsApp নম্বৰ স্ক্ৰিনত দিয়া আছে দেখিব পাৰিছে 9864881276 ইয়াত আপোনালোকে WhatsAppৰ হাই বুলি মেছেজ কৰিলে হ'ল আমি আপোনালোকক পপা অনলাইনটো কৰি দিয়া হ'ব যদি আপোনালোকে আমাৰ থ্ৰু কৰিম বুলি ভাবিছে কিন্তু আপোনালোকে কল নকৰিব কল কৰিলে এভেইলেবল নাপাব সো ইয়াৰ ক্ষেত্ৰত দেখিব পাৰিছে এপ্লাইটো অনলাইন মোডৰ থ্ৰুৰে কৰিব লাগিব আৰু 28 অক্টোবৰ ইয়াৰ কাৰণে লাষ্ট ডেট হয় আজি ভিডিও মানে যদি ভিডিও ভাল পালে লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিওসমূহ প্ৰতিদিনে পাই থাকিব আৰু মই WhatsApp চেনেল ভিডিও ডেসক্ৰিপচনত দিয়া আছে তাত গৈ ফলোটো কৰি দিব তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব আজিৰ ভিডিওত লগ